ফোন কৰি আছো দেই তোমালে। মুনমুনি কাৰ লগত কথা পাতিছা? নাই মানে মই বুজি পাইছো, কিন্তু লাজ কৰিব নালাগে, মোক ক'ব পাৰা তুমি। বৌ আপোনাকে কৈছো আৰু, মাক কিন্তু নক'ব। হ'ব নকওঁ, চিন্তা কৰিব নালাগে। বৌ মানে মই ল'ৰা এজনক ভাল পাওঁ। ভাল পাইছা পোৱা বাৰু, কিন্তু বিয়া চিয়া নাপাতিবা আকৌ এতিয়া। নাই বৌ, এতিয়া বিয়াৰ কথা ভবা নাই। কাৰ বিয়া ওলালেও? কিহৰ বিয়াৰ কথা পাতি আছ? আপুনি কিবা শুনিলে নি? নাই শুনা একো। শুনা হ'লে তহঁতক আকৌ সুধোনে? ভগৱান ভাল বচালা মোক। মুনমুনিয়ে মই বেলেগ কথা এটা পাতি আছিলো। ইয়াত দুইজনীয়ে কথা পাতি খিটখিটাই আছো, আৰু বাহিৰত মই দেউতাই বহি আছো। বোলো চাহ একাপ আনিব। গেছ নাই বুলি তহঁতিনো চাহ একাপ বনাই খুৱাব নোৱাৰে? জুই ধৰি মই হ'লে চাহ বনাই খুৱাব নোৱাৰো দেই। মা চাহকাপ আপুনি নিজে বনাই খাওক দেই। মই হ'লে জুই ধৰিবলৈ বৰ আমনি পাওঁ একদম। এই খা আকৌ কি কথা? সেই এদিন গেছটো নহ'ল বুলি চাহ একাপ কি বনাই খুৱাব নোৱাৰে? ৰাম এতিয়াহে গেছ হ'ল। আগৰ দিনতচোন জুইতে বহি ভাত শাক চবচোন জুইতে বনোৱা হয়। মই নোৱাৰো, মুঠতে গেছ আনি দিলে মই বনাই খুৱাম। এইজনী অলপ নহয়, এজনী যাওঁ নিজে চাহকাপ বনাই খাওঁগে। এজনীও খুন্দা নহয়, শাহু বোৱাৰী দুইজনী সমান। যি দেখিছো চব দুখ এতিয়া মোৰ ওপৰতহে পৰিবহি। গেছটো জানিবা এদিন নহ'লেই, তহঁতি শাহু বোৱাৰী দুজনীয়ে ভাত শাককেইটা বনাই খুৱাব নোৱাৰনে জুইতে? দেউতা অকলে কি কথা পাতিছে? তই আহি পালিহি, ভালেই হ'ল দে। মই অকলে গালি নাখাওঁ, তইও খাবি লগতে। কিহৰ গালি? কি কথা কৈ আছে? তোক মই কৈছিলো নাই আমাৰ চিলিণ্ডাৰ শেষ হ'ল বুলি? তোক আনিব কৈছিল নাই, কিহলে নানিলি? শাহু বোৱাৰী মিলি যুদ্ধ একেবাৰে সূচনা কৰি দিলে, বুজিছ? আজি ভাত খাব পাৰ না ঠিক নাই। আজি দিনটো মই একেবাৰে সময় নাপালো, আৰু চিলিণ্ডাৰৰ কথা মই পাহৰিয়ে থাকিলো নহয়। আপুনিতো আনিব পাৰিলেহেঁতেন। এতিয়া চবেই দুখটো মোৰ ওপৰতে যাওক। মই এনেই থকা নাই নহয় দিনটো। পালিহি তই আহি। এই মাত্ৰ পাইছোহি। যা মুখ হাত ধুই লগে। মই ইয়াৰ পৰা আঁতৰি যোৱাহে ভাল আৰু। আমাৰ এখেত এতিয়া আঁতৰি গৈছে। বোৱাৰীজনী টানি কথা ক'ব নোৱাৰে। চাওঁ আজি কোনে ভাত বনাই। ময়ো ভাত নবনাওঁ আজি। মা ভাত বনোৱাই নাই যে? আজি বৌয়েহে ভাত বনাব, মই নবনাওঁ নহয়। নাই মই ভাত নবনাওঁ। কোনে বনাই বনাওক আজি ভাত, ময়ো নবনাওঁ আজি ভাত। ব'লাচোন তুমিয়ে ভাতকেইটা বনোৱাগে। ভাতকেইটা বনালেনো কি হয়, ব'লা। মোক ক'বলৈ আহিছে, আপুনি মাক নকয় কিহলে? মাক কওক। ব'লাচোন তুমিয়ে ব'লা, মই সহায় কৰি দিম বাৰু, ব'লা। যা সহায় কৰি দেগে। মাৰকতো কোনোদিন একো এটা কৰি নাপালিয়ে। যা মা মনে থাকচোন তই। শেষত ময়ে বনাব পালো ভাত। ইমান দিনৰ মূৰত মাৰ ঘৰলৈ যাব ওলাইছো, ইমান যে ভাল লাগিছে নহয়। এইবাৰ এক সপ্তাহ একদম থাকিয়ে আহিম। বোৱাৰী মুনমুনি কলৈ গ'ল? কৈ থৈ গৈছে নি? মুনমুনি ঘৰত নাই নি? মোকতো একো কোৱা নাই। কলৈ গ'ল জানো সেইজনী? আহচোন আহ। এইজনী আকৌ কলৈ গ'ল? বাইদেউ কথা এটা নহয়। মুনমুনিক দেখিলো অথনি বেগ চেগ লৈ ল'ৰা এটা পিছফালে বাইকত উঠি যোৱা। কথাটো কিনো? হয়নে? ক'ত দেখিলি তই? হ'ল বাৰু আধা ঘণ্টামান, আমাৰ পদূলি মুখতে দেখিছিলো। হে ভগৱান, মই এইবোৰ কি শুনিছো? খবৰটো পায়ে একদম দৌৰি আহিছো। মুনমুনি মাক কন্দা কটাখন নকৰিবিচোন, যি হ'ব লগা আছে হ'ল আৰু। তই কেনেকে খবৰ পালি? আমাৰ ৰুবিলে তাই ফোন কৰিছে আকৌ, তেতিয়াহে গম পাইছো। তহঁতে ঘৰৰ মানুহ মানে কোনেও অলপো গম নাপালি নে? পাই আমাৰ বৌয়েকজনে জানে চাগে। জানে, চব জানে। জানিও তাই মোক কথা এষাৰ নকলে। তাই মোৰ ছোৱালীজনী দিবলৈহে চালে। এতিয়া লোকক দুখ দি লাভ নাই, নিজৰ ছোৱালী নগলে বেলেগে পঠিয়াব নোৱাৰে। এতিয়া বদনামটো মইহে পালোগে। কথা নকবি মোৰ লগত। এদিন বিয়াকে ইহঁত দুজনী কিবা পাতি থকা শুনিছিলো মই। এইবোৰ কথাই পাতি আছিল চাগে ইহঁত দুজনী। এই দুজনী মনে থাকো। লোকে কইনা হৈ তাত একদম ফূৰ্তিতে ক'ব না হৈ আছে চাগে। আৰু ইহঁত দুজনী চাচোন ঘৰত কেনেকে কাজিয়া কৰিছে। হয় ইয়াত এনেকে খন্দা কটা কৰি থাকিলে কি হ'ব? তাত অকল লোকে ফূৰ্তিত আছে। মোক এনেকে কিন্তু মিছা বদনাম দি থাকিলে মোৰ বৰ খং উঠে আকৌ, কৈ দিছো কিন্তু। মই জানো তাই কৰবাৰ ল'ৰা এটা হেনো ভাল পায়, কিন্তু এনেকে পলাই যাব বুলি মই জানো নি? তাইতো মোক একো
কোৱাই নাই বুজিছ এটা ল'ৰা এজনী ছোৱালী তুলিলোঁ এখন বিয়া খাব নাপালোঁ ল'ৰাইটো নিজৰ পচন্দ মতে ছোৱালী আনি ঘৰ সোমোৱালেই ভাবি আছিলোঁ বোলে ছোৱালীজনী বিয়াখনহে ভালকৈ পাতিম আৰু নাই সেয়াও নহ'ল হ'ব আৰু এতিয়া কান্দি কাটিনো কি কৰিবি সিহঁতে বুজি নাপালে ময়ো ভাবি আছিলোঁহে নিজেতো বিয়া পাতি নাহিলোৱে মুনমুনি বিয়াখনকে বোলো ভালকৈ এনজয় কৰিম আৰু বোলো বস্তু দুটামান ল'ম আৰু তাই বিয়াতে নাই এইজনী আকৌ পলাইহে গ'ল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব